হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছো আজি আমাৰ ফাৰ্ষ্ট ডে হয় ইন্ট্ৰোডাক্টৰী ক্লাছ আমি মেথছৰ ওপৰত অকণ ডিছকাশ্যন কৰিম মেথছ বুলি কোৱাৰ লগে লগে সবে হাত জাপ মাৰে তো ভয় খাবলগীয়া একো কথা নাই আমি কেৰিয়াৰ ট্ৰেকে কেনেকৈ ইজিলি মেথছটো শিকাব পাৰি তাৰ ওপৰত আমি ফ'কাছ কৰোঁ আৰু লগতে আমি বেছিকৰ পৰা হাই লেভেল গোটেইখিনি আমি টাচ ডেফিনেটলি আমাৰ ক্লাছবিলাকত কৰিম তো আমাৰ ইয়াৰ স্ক্ৰীনত আপোনালোকে দেখা পাইছে যে আমি বেংকিং এছএছচি ৰেলৱে ষ্টেট গভৰ্ণমেণ্ট এক্সাম যেনেকৈ এডিএৰি আছাম পুলিচ সেইখিনি আছে লগতে কেট মেটৰো আমি গাইডেন্স প্ৰভাইড কৰোঁ ঠিক আছে আমাৰ ইনষ্টিটিউটৰ পৰা বহুখিনি ষ্টুডেণ্টে এতিয়ালৈকে এক্সাম ক্ৰেক কৰিছে আৰু ইয়াৰ মেইন কাৰণটো হৈছে প্ৰপাৰ ষ্ট্ৰেটেজি টাইম মেনেজমেণ্টটো বহুত বেছি ইম্পৰ্টেণ্ট ফেক্টৰ হয় আৰু তাৰ কাৰণে আজি ডিছকাশ্যন কৰিম ফাৰ্ষ্ট ডে যিহেতু আমাৰ মেথছ হয় তো আজি আমি মেথছত কেনেকৈ ইজিলি আমি কম টাইমৰ ভিতৰতে চল্ভ কৰিব পাৰোঁ কি কাৰণে আমাৰ ট্ৰিক্স এণ্ড টেকনিক্স লাগিব সেইখিনি অকণমান ডিছকাশ্যন কৰিম তো শ্বৰ্টকাট ট্ৰিক আমাৰ কি কাৰণে লাগে প্ৰথম কথা হৈছে আমাৰ এক্সামত টাইম ছেভ কৰিব ঠিক আছে তো আমাৰ টাইম মেনেজমেণ্টটো বহুত বেছি ইম্পৰ্টেণ্ট ফেক্টৰ হয় আমাৰ যেনেকে ষ্টেট গভৰ্ণমেণ্ট এক্সামেই হওক লাগিলে বেংকিং এক্সামেই হওক ঠিক আছে তো টাইম মেনেজমেণ্টটো ইম্পৰ্টেণ্ট ফেক্টৰ হয় তো মেথছত আমি কিমান কম টাইমৰ ভিতৰতে ইজিলি কৰিব পাৰিছোঁ সেইটো বহুত বেছি মেটাৰ কৰে অ'কে চ' আমাৰ ইম্প্ৰুভ একুৰেচি চ' আমি যদি ইজিলি কৰিব পাৰোঁ তো আমাৰ একুৰেচিটো মানে মেইনটেইন হ'ব মানে আমি ভুল কৰাৰ চান্সটো কমি যাব ঠিক আছে চ' আমি হেণ্ডেল টাফ কুৱেশ্যন ইজিলি তো আমি ডাঙৰ কুৱেশ্যন যিবিলাক আমাৰ হাই লেভেল কুৱেশ্যন থাকে তো আমি ইজিলি হেণ্ডেল কৰিব পাৰোঁ আৰু আমাৰ কনফিডেন্সটো অট'মেটিকলি বুষ্ট হৈ যায় মানে ইম্প্ৰুভ হয় অ'কে চ' আমাৰ এইবিলাক এছ এছ চিয়ে হওক মই অলৰেডি ক'লো যে বেংকিং ৰেলৱে কেট মেট আছাম গভৰ্ণমেণ্ট এক্সামৰ কাৰণে আমাৰ ইউজফুল হয় তো আমি সেইখিনি জানিব লাগে চ' আমি আজি ডিছকাশ্যন কৰিম কেনেকৈ আমি শ্বৰ্টকাট ট্ৰিক যিহেতু আমাৰ ডে ওৱান হয় আমি কেনেকৈ ক'ত ক'ত আমি ব্যৱহাৰ কৰোঁ আৰু প্লাছ কেনেকৈ আমি ব্যৱহাৰ কৰিব পাৰিম ঠিক আছে চ' আমি চিম্প্লিফিকেশ্যনত আমি বহুত ভালকে আমি ইউজ কৰিম শ্বৰ্টকাট টেকনিকবিলাক কাৰণ চিম্প্লিফিকেশ্যন যদি আমি চাওঁ এছ বি আই ক্লাৰ্ক হওক আই বি পি এছ ক্লাৰ্ক হওক বা বেংকিং এক্সামত আমি চিম্প্লিফিকেশ্যন অহা আমি দেখা যায় ঠিক আছে তো আমি যিহেতু যদি 10টা চিম্প্লিফিকেশ্যন আহে আমি 5 মিনিটৰ ভিতৰত কৰিবলৈ আমি ট্ৰাই কৰিব লাগিব ঠিক আছে 5 মিনিটৰ ভিতৰত কৰাটো পচিবিলিটি একদম ধুনীয়াকে আছে তো আমাৰ ষ্টুডেণ্টখিনিয়ে কৰি থাকে চ' সেইকাৰণে বেংক এক্সাম ক্ৰেক কৰি আছে কণ্টিনিউৱাছলি চ' আমি আপোনালোকক দেখুৱাম যে কেনেকৈ আমি কৰিম ঠিক আছে চ' আমি পাৰ্চেণ্টেজত ইউজ কৰিব লাগিব শ্বৰ্টকাট ট্ৰিকবিলাক আমি ৰেচিঅ' এণ্ড প্ৰপ'ৰ্চনত ইউজ কৰিম প্ৰফিট লছ ইউজ কৰিম আমি টাইম এণ্ড ৱৰ্কত কৰিম ঠিক আছে স্পীড টাইম ডিষ্টেঞ্চত কৰিম নাম্বাৰ চিৰিজত আমাৰ কিছুমান লাগিব ঠিক আছে চ' আল্টিমেটলি আমি বহুতকেইটা আমাৰ টপিক আছে য'ত নেকি আমি শ্বৰ্টকাট ট্ৰিক ইউজ কৰিম ঠিক আছে তো আমি শ্বৰ্টকাট ট্ৰিক বুলি কৈয়ে আছো তো মই এটা এক্সাম্পল ইয়াতে দিয়ে দিছো আপোনালোকক চাপ'জ আপুনি কেতিয়াবা যদি চাপ'জ 2 3 1 যিকোনো সংখ্যা এটাক যদি 11 মাল্টিপ্লাই কৰিবলগীয়া হয় তেন্তে আপুনি কি কৰিব জানে তো আগত আৰু পিছত এটা জিৰ' আছে বুলি ভাবি পেলাই ইয়াৰ পৰা আপুনি জাষ্ট প্লাছ কৰি আহিব 0 + 1 1 হৈ যাব ঠিক আছে 1 + 3 4 হৈ যাব ঠিক আছে 3 + 2 আপোনাৰ 5 হৈ যাব আৰু 2 + 0 আপোনাৰ 2 হৈ যাব মানে আপুনি উইদাউট পেন এণ্ড পেপাৰ আপুনি কেলকুলেট কৰিব পাৰে মই আৰু এটা এক্সাম্পল আপোনালোকক দেখুৱাই দিছো চাওক চাপ'জ মই 4 2 3 1 লৈছো চ' মই পৰীক্ষাত চাপ'জ 42.31 ইনটু 11 কৰিবলগীয়া হৈছে ত' এইটো মই মুখতে কৰিম কেনেকৈ কৰিম ইয়াত আগত আৰু পিছত শূন্য আছে বুলি যিহেতু মই ভাবি লৈছো শূন্য যোগ এক এক হৈ গ'ল তিনি আৰু এক যোগ কৰিলে 4 হৈ যাব 1 + 3 4 তো 3 + 2 নেক্সট আমাৰ 3 + 2 5 হৈ যাব ঠিক আছে আৰু 4 + 2 6 হৈ যাব তো আল্টিমেটলি থাকি গ'ল 4 4 + 0 আগত 0 আছে বুলি কৈছো 4 + 0 4 হৈ যাব চ' দুটা সংখ্যাৰ আগত দশমিক বহিব তো এনচাৰটো মই উইদাউট পেন এণ্ড পেপাৰ কৰিলো তো আপোনাক মই এইটো প্ৰচেছত মই চাইডত কৰি পেলাই দেখুৱাই দিছো তো আপোনালোকে মন দি চাব ইয়াত দশমিকটো প্ৰথমতে মই নলওঁ বা মোৰ দৰকাৰ নাই পিছতে মই কাউণ্ট কৰিম দশমিকটো মই কৈছো যে 0 আছে আগত আৰু পিছত বুলি ভাবি ল'বলৈ আছে বুলি ঠিক আছে তো এইটো চাইডৰ পৰা আপুনি 0 + 1 1 কৰিল হ'ল তাৰপিছত 1 + 3 আপোনাৰ 4 হৈ গ'ল ঠিক আছে তাৰপিছত 3 + 2 আপোনাৰ 5 হৈ গ'ল এইটো চাইডৰ পৰা মই যোগ কৰি আহি আছো 2 + 4 6 হৈ গ'ল তাৰপিছত 4 + 0 4 হৈ গ'ল তো ইমান কম সময়ৰ ভিতৰতে মই কৰিছো দুটা সংখ্যাৰ আগত দশমিক বহিব যদি আপুনি ট্ৰেডিশ্যনেল প্ৰচেছত কৰিব যায় আপুনি চাওক 42.31 ইনটু 11 ঠিক আছে তো এই আপোনালোকে স্কুলত কেনেকে কৰিছিলে 1 × 1 3 × 3 2 1 * 2 4 1 * 4 ঠিক আছে তো 1 × 1 3 × 3 2 × 2 4 × 4 ঠিক আছে তাৰপিছত আকৌ যোগ কৰিব চ' 1 3 1 4 চ' বহুত টাইম গুচি যায় 3 2 5 4 2 6 4 ঠিক আছে দুটা সংখ্যাৰ আগত দশমিক বহিব তো এইটো প্ৰচেছ আমি যেতিয়া আমি কম্পিটিটিভ এক্সামত বহিম এইটো প্ৰচেছ আমি ইউজ নকৰিম ঠিক আছে আৰু নকৰো আমি কম টাইমৰ ভিতৰতে আমি কেলকুলেট কৰি উলিয়াব লাগিব তো দেখা পালে আপোনালোকে কেনেকে আমি শ্বৰ্টকাট ট্ৰিক ইউজ কৰিম এইবিলাক চিম্প্লিফিকেশ্যন হওক লাগিলে বাকী ৰাফ কেলকুলেশ্যন পাৰ্টে হওক
আমি কৰিবলগীয়া হয় সাপোজ মই আৰু এটা এক্সাম্পল দিছো সাপোজ 3 to 8 ওকে 6 তো ডাঙৰ সংখ্যাৰ লৈ লৈছো ঠিক আছে সো 8 6 তাৰ পিছত যদি আমি 11 এ মাল্টিপ্লাই কৰিবলগীয়া হয় তো তেনেহলে কেনেকৈ কৰিব লাগিব মই সাইডতে দেখুৱাই দিছো আপোনালোকক তো মই কৈছো যে আগত শূন্য আৰু পিছত শূন্য আছে আপুনি ভাবি পেলাই ঠিক আছে তো লিখিব দৰকাৰ নাই কাৰণ মই উইদাউট পেন এণ্ড পেপাৰ আপোনালোকক কৰিব কৈ আছো ঠিক আছে তো 0 প্লাস 6 কিমান হ'ব 6 হ'ব ঠিক আছে 6 8 কিমান হ'ব 14 হ'ব ঠিক আছে 14 4 এক উকলিব তো 1 will be carry 6 plus 8 it will 14 না তো 6 6 12 6 7 13 6 8 14 4 এক উকলিলে তো 8 2 10 হ'ব 8 plus 2 10 ওকে 10 plus 1 11 তো 11 ৰ 1 এক বহিব আৰু এক আপোনাৰ কেৰি হৈ যাব ঠিক আছে মানে উকলিব ঠিক আছে 3 plus 2 তাৰপিছত আপোনাৰ নেক্সট সংখ্যাটোৰ লগত প্লাস কৰিব আপুনি 5 হ'ব 5 plus 1 6 হৈ গল ঠিক আছে সো আকৌ 3 plus 0 0 আছে ন 0 কো কৰিব লাগিব নহলে 0 এ বেয়া পাব ন তো 3 plus 0 আপোনাৰ 3 হৈ যাব সো আনসাৰ হ'ব 36146 তো আলটিমেটলি যদি আপুনি ট্ৰেডিশনেল প্ৰসেছত মানে যোনটো আপুনি স্কুলত কৰি আহিছে নৰমালি যি সকল ছাত্ৰ ছাত্ৰীয়ে কৰে বা যি সকলে কৰে তো এইটো প্ৰসেছত কৰিলে আপোনাৰ কিমান টাইম যাব আপুনি চক তো একেৰে বাকু পূৰণ কৰিলো 6 1 যা 6 ঠিক আছে ইয়াত সিলি মিস্টেক অহাও চান্স আছে কাৰণ আপোনাৰ লৰালৰিকে কৰিবলগীয়া হ'ব পাৰে পৰীক্ষাত ঠিক আছে সো সেই কাৰণে আপোনাক শৰ্টকাট ট্ৰিক বহুত বেছি প্ৰয়োজন হয় তো 6 আৰু 6 12 6 7 13 6 8 14 4 এক উকলিলে 8 10 ঠিক আছে 10 1 11 এক উকলিব 3 plus 2 5 plus 1 6 again 3 okay so ultimately কি হৈ গল তো মই এটো টাইম লাগিলে তো মই ৰাফ ক্যালকুলেশন মই সাইডত পেপাৰত কৰিব লাগিব কিন্তু মই ইয়াত উইদাউট পেন এণ্ড পেপাৰ কৰিব পাৰিম মোৰ যত নেকি 3 সেকেন্ড 4 সেকেন্ড মোৰ মানে সেভ হৈ যাব যত নেকি 3 4 সেকেন্ডত মই আৰু বেলেগ অংক কৰিব পাৰিম ঠিক আছে সো আপোনালোকে 11 ৰ টেকনিকটো বুজি পালে সো আশা কৰো আপোনালোকে বহুত বেছি ভাল পাইছে সাপোজ মই স্কয়াৰ 2 ডিজিট স্কয়াৰ লৈ লৈছো সাপোজ 42 স্কয়াৰ ওকে সো 42 স্কয়াৰ আপুনি যদি কৰিবলগীয়া হয় তেনেহলে কি কৰিব আপুনি নরমালি ট্ৰেডিশনেল প্ৰসেছত 42 into 42 কৰিব কাৰেক্ট সো 2 দুগুণ 4 4 দুগুণ 8 4 দুগুণ 8 4 সেগুণ 16 ওকে সো এটো টাইম বহুত লাগি যাব দেখিছে 4 আকৌ 8 8 16 6 এক উকলিলে 6 1 7 1 তো আপোনাৰ আনসাৰ হ'ব 1764 তো মই কি কৰিম তো মই আপোনাৰ শৰ্টকাট ট্ৰিক ইউজ কৰিম কেনেকে মই 2 ডিজিট স্কয়াৰৰ কাৰণে মই শৰ্টকাট ট্ৰিক ইউজ কৰো কেনেকে 2 দুগুণ 4 ঠিক আছে তো নেক্সট 4 দুগুণ এই দুটা সংখ্যা পূৰণ কৰিম ঠিক আছে তাৰ পিছত আকৌ 2 ৰে পূৰণ কৰিম 4 দুগুণ 8 দুগুণ 16 6 এক উকলিব আকৌ মই লাষ্ট 4 টো স্কয়াৰ কৰিম 4 4 16 কে 17 মই আপোনাক এই ট্ৰিকটো মই এ আৰু বি বুলি লিখি পেলাই আপোনালোকক ধুনীয়াকে বুজাই দিছো আপোনালোকে চক মই 4 টোক এ বুলি মানি চলিম আৰু 2 টোক বি বুলি মানি চলিম 2 টো মানে ইউনিট প্লেসত মানে এককৰ ঘৰত আছে ঠিক আছে সো তাক মই বি বুলি মানি লৈছো আৰু 4 টোক মই এ বুলি মানি লৈছো এতিয়া মই কি কৰিম ফাৰ্স্ট স্টেপ মোৰ মই কি কৰিম বি স্কয়াৰ কৰিম ঠিক আছে মই প্ৰথম স্টেপত কি কৰিব লাগিব বি স্কয়াৰ কৰিব লাগিব যেনেকে মই ইয়াত প্ৰথম স্টেপত কি কৰিছিলো জানে 2 স্কয়াৰ কৰিছিলো 2 দুগুণ 4 বুলি ভাবি নহয় 4 বুলি বহাই দিছিলো ওকে সো নেক্সট স্টেপ তো মই এ আৰু বি মাল্টিপ্লাই কৰিছিলো আৰু তাক মই 2 ৰে পূৰণ কৰিব লাগিব মানে যিয়ে সংখ্যা দুটা নহক লাগিলে এ আৰু বি যিয়ে সংখ্যা নহক লাগিলে তাক আপুনি পূৰণ কৰাৰ পিছত আকৌ তাক 2 ৰে পূৰণ কৰিব ঠিক আছে সো স্টেপ নাম্বাৰ 2 এটো আছিলে মই কি কৰিছিলো জানে তো সেই কাৰণে মই কি কৰিছিলো মই 4 into 2 কৰিছিলো 4 into 2 আপোনাৰ 8 হৈ গল আৰু 8 ক মই 2 ৰে পূৰণ কৰিছিলো মানে 4 দুগুণ 8 দুগুণ 16 তো একটা সংখ্যাই বহিব 16 6 এক উকলিব ঠিক আছে তো আৰু তাৰ পিছত আপোনাৰ লাষ্ট স্টেপটোত মই a স্কয়াৰ কৰিছিলো মানে 4 টোক a বুলি মানি পেলাই তো a স্কয়াৰ কৰিলে মানে 4 স্কয়াৰ কৰিলে কিমান হ'ব 4 4 গুণ 16 আৰু এক উকলি আছিলে ন এক আপোনাৰ কেৰি আছিলে সো 16 plus 1 it will 17 so your answer will be 1764 তো বুজি পালে তো মই আৰু এটা এক্সাম্পল লৈ পেলাই আপোনালোকক বুজাবৰ কাৰণে চেষ্টা কৰিছো আপোনালোকে চক ঠিক আছে তো সাপোজ মই 73 স্কয়াৰ কৰিছো ঠিক আছে 73 স্কয়াৰ কৰিলে কি কৰিম মই 3 3 গুণ 9 কৰিম হয়নে নহয় 3 7 গুণ 21 21 ক আকৌ 2 ৰে পূৰণ কৰিলে আপোনাৰ 40 আপোনাৰ 2 হৈ যাব ঠিক আছে সো আলটিমেটলি 21 into 2 কৰিব লাগিব ঠিক আছে তো 2 দুগুণ 4 আহিলে তো মই কি কৰিলো ফাৰ্স্ট স্টেপটো 3 স্কয়াৰ কৰিলো 3 স্কয়াৰ টো কিমান আহিলে 9 আহিলে ওকে তাৰ পিছত নেক্সট স্টেপটোত মই 7 into 3 কৰিলো বুজি পালে তাক আকৌ 2 ৰে পূৰণ কৰিব লাগিব 7 into 3 3 7 গুণ 21 আৰু 21 ক 2 ৰে পূৰণ কৰিলে 42 মানে মই কি কৰিছো আপোনালোকক উইদাউট পেন এণ্ড পেপাৰ আপোনালোকে কৰিব পাৰিব আপোনালোকে বহুত ফাস্ট কৰিব পাৰিব এইবিলাক ঠিক আছে সো আপোনালোকে মাইন্ডতে কৰিব পাৰিব এইবিলাক ক্যালকুলেশন তো 2 আকৌ 4 টো আপোনাৰ কেৰি হৈ যাব তো 7 7 যা 49 7 7 গুণ 49 মানে লাষ্ট স্টেপত আপুনি কি কৰিব x স্কয়াৰ কৰিছিলো মানে 7ক স্কয়াৰ কৰিছিলো 7 7 গুণ 49 আহিলে 49 মানে 49 plus 4
53 হৈ যাব সো your answer will be 5329 কিন্তু মই যদি ট্ৰেডিশনাল প্ৰসেছত কৰো মোৰ বহুত টাইম লাগি যাব 73 into 73 তিনি তিনি গুণ 9 এক উকলিব ঠিক আছে সৰি নটো এক উকলুকলে তো মই ক্ষমা কৰিব 3 3 যে 9 7 3 যা 21 তিনি হাত গুণ 21 ঠিক আছে আকৌ তিনি হাত গুণ 21 1 2 আকৌ কেৰি হৈ যাব 7 হাত গুণ 49 49 2 51 তো আলটিমেটলি আপুনি সক কিমান টাইম লাগিছে 9 1 1 2 2 1 3 তাৰপিছত 5 ঠিক আছে সো আলটিমেটলি টাইম লাগিব তো মই ইয়াত কম টাইমৰ ভিতৰতে আপোনালোকক কৰিবলৈ শিকাইছো আচ্ছা মোৰ ইয়াৰ পৰা আৰু এটা কথা মনত পৰিছে টু ডিজিট স্কয়াৰ আৰু এটা মই মোৰ মনত পৰাৰ কোৱেশ্চনটো মই কৰিম তাৰ আগতে মই আৰু এটা কৰি লৈছো সাপোজ 56 স্কয়াৰ আছে ঠিক আছে তো কি হ'ব 6 6 গুণ 36 ৰ 6 উকলিব 3 এটা ডিজিটহে বহাব লাগিব ওকে তো 6 6 যে 36 সো 36 ৰ 6 হ'ব 3 আপোনাৰ কেৰি হৈ যাব নেক্সট 6 5 গুণ 30 দুগুণ 60 60 60 প্লাস 3 63 আপোনাৰ 6 কেৰি হৈ যাব 5 5 গুণ 25 আৰু 25 প্লাস 6 আপোনাৰ 31 ঠিক আছে সো আনসাৰ হ'ব 3136 যদি মই নৰ্মেল প্ৰসেছত কৰিলো হেতুন তেনেহলে মোৰ বহুত টাইম খালে হেতুন 6 6 গুণ 36 ৰ 6 উকলিব 3 6 5 গুণ 30 30 এ 3 33 আকৌ 6 5 গুণ 30 শূন্য উকলিব 3 5 5 গুণ 25 এ 3 28 ঠিক আছে সো আলটিমেটলি মোৰ টাইম খাই আছে দেখিছে 6 3 8 3 11 1 কৰিলে 2 1 3 কিন্তু মই এটো কেনেকে কৰিলো চক 6 6 গুণ 36 ৰ 6 উকলিব 3 6 5 গুণ 30 দুগুণ 60 একে 3 আপোনাৰ 63 63 3 6 কেৰি হৈ যাব 5 5 গুণ 25 3 6 31 ঠিক আছে তো আলটিমেটলি কিমান কম টাইমৰ ভিতৰতে মই কৰিলো দেখিলে সো এইবিলাক প্ৰসেস আপোনালোকে যদি জানে তেতিয়া হলে আপোনালোকে বহুত ফাস্ট আপুনি মেথছ কৰিব পাৰিব সো ইয়াত আৰু বহুত ট্ৰিক আছে যেনেকে মই এতিয়া কৈছিলো যে মই আৰু এটা কথা মনত পৰিছিলে সাপোজ মই নিয়াৰ বেস কৰিছো সাপোজ 98 ইনটু ধৰি লওক মই কৰি আছো তো এনেকুৱা কুৱেশ্যন তাৰ আগত মই আৰু এটা মই আপোনালোকক দেখুৱাই লৈছো সাপোজ 42 ইনটু 48 ঠিক আছে সো যদি বেলেগ বেলেগ সংখ্যা হয় তো এটো স্কয়াৰ নহয় ফিগাৰ ঠিক আছে স্কয়াৰ ফিগাৰ নহয় স্কয়াৰৰ আৰু বেলেগ টেকনিক আছে মই নালাগে আজি নালাগে আপোনালোকে কনফিউজ হৈ যাব ঠিক আছে আমাৰ ক্লাছ বিলাক আপোনালোকে এটেন্ড কৰক তো আপোনালোকে চাই যাওক তেতিয়াহলে আপোনালোকে আৰু বহুত ধুনীয়া ধুনীয়া টেকনিক শিকিবলৈ পাব যদি আমি এইবিলাক শৰ্টকাট ট্ৰিক বিলাক আমি এপ্লাই কৰিব পাৰো ভালকে তেতিয়াহলে আমি বহুত কম সময়ৰ ভিতৰতে আমি কুৱেশ্যনছ বিলাক কৰিব পাৰিম ইজিলি কৰিব পাৰিম আৰু আমাৰ যোনটো মেথছৰ ফোবিয়া আছে ন সেই ফোবিয়া বিলাক ধুনীয়াকে আঁতৰি যাব ঠিক আছে আপোনাৰ মেথছ কৰিবলৈ ভাল লগা হ'ব ঠিক আছে এনেকুৱা লাগিব যে মই আগতে কেলে কৰা নাছিলো ওকে সো 42 ইনটু 48 আপোনাৰ নিয়াৰ বেস আপুনি কি মই মানি লৈছো 50 ৰ ওচৰত আছে ঠিক আছে সো ইয়াৰো টেকনিক আছে সাপোজ 50 ৰ ওচৰত আছে ই কিমান কম আছে 50 কে আপুনি কব যে স্যাৰ 50 কে 8 কম আছে মানে 8 যদি 50 পৰা 8 মাইনাস কৰো তেনেহলে হৈ যাব 42 ঠিক আছে আৰু যদি 48 ক কম তেতিয়া আপুনি কব স্যাৰ 2 কম আছে ঠিক আছে তো আলটিমেটলি কি কৰিব এহেতে যিটো কম আছে ন তাক আপুনি মাল্টিপ্লাই কৰি দিব পাৰে 8 দুগুণ 16 16 6 1 উকলিব ওকে তাৰ পিছত আপুনি ক্ৰস কৰিব পাৰে ক্ৰস আপুনি মাইনাস কৰিব পাৰে তো এটা সংখ্যা ক্ৰস কৰিলে হ'ল দুটা সংখ্যা কৰিব দৰকাৰ নাই তথাপিতো মই কৰি দিছো আপোনাক দুটা সংখ্যা ক্ৰস কৰিলে এটা আনসাৰে ওলাব ঠিক আছে 42 ক যদি 2 ৰে মাইনাস কৰে আপুনি 40 ওলাব 48 ক যদি 8 ৰে মাইনাস কৰে 40 ওলাব সো আপোনাৰ যদি 40 আহিলে তো তাক আপোনাৰ নিয়াৰ বেস কোনটো আপুনি নিয়াৰ বেস কাৰ লৈছিলে 50 সো আপুনি হেকাৰণে 50 কি আছে 5 তো 5 এৰে মাল্টিপ্লাই কৰিব লাগিব হয় মই বুজি পাইছো আপোনালোকে বুজি পোৱা নাই কথাটো ধৰিবলৈ অলপ অসুবিধা হৈছে মই বহুত স্পিডতো কৈ আছো যিহেতু আমাৰ অনলাইন ক্লাছ হয় আমাৰ ৰেকৰ্ডিং যিসকলে চাই আছে ধুনীয়াকে ৰেকৰ্ডিং ক্লাছটো কি হয় ভাল হয় তো আপোনালোকে ৰেকৰ্ডেড ভিডিঅটো আকৌ আগত লৈ গৈ ফাষ্ট ফৰৱাৰ্ড কৰি পেলাই আপোনালোকে চাব পাৰে ইয়াতো আপোনালোকে কি কৰিব পাৰে আপোনাৰ নিজৰ ইচ্ছা অনুসৰি আপুনি আগুৱাব পাৰে পিছুৱাব পাৰে তো সেইটো এটা সুবিধা হয় যে দুবাৰ তিনিবাৰ আকৌ ৰিপিট কৰি আপোনাৰ কনসেপ্টটো আপুনি চাব পাৰে বুজিব পাৰে ঠিক আছে সো সেইটো এটা বেনিফিট হৈ যায় বাৰু ঠিক আছে খালি লাইভ ক্লাছত কিছুমান ষ্টুডেন্টৰ এনেকুৱা হয় যে নেটৱৰ্ক ইছ্যু থাকে তো তেওঁলোকৰ অলপ অসুবিধা হ'ব পাৰে ৰেকৰ্ডেড ক্লাছটো ভাল হয় ঠিক আছে সো আমাৰ কন্টেক্ট নাম্বাৰো যিহেতু প্ৰথম স্ক্ৰিনত দিয়া আছিলে সো আপোনালোকৰ কিবা অসুবিধা হলে আপোনালোকে কন্টেক্ট কৰিবও পাৰিব ওকে আৰু আমাৰ অফলাইন ক্লাছ বিলাকতো ক'বই নালাগে তো অফলাইন ক্লাছতো ডাইৰেক্ট ফেচ টু ফেচ সুধিবই পাৰে তো বহুত দূৰৰ দূৰৰ পৰা ষ্টুডেন্ট আহে আমাৰ অফলাইন ক্লাছ এটেন্ড কৰে তো আশা কৰো সকলোৱে এতিয়া বৰ্তমান তাৰিখত যিসকলে কৰি আছে তেওঁলোকেও ভাল পাই আছে ঠিক আছে মানে যিসকলে মোৰ আমাৰ এই ভিডিঅটো চাই আছে ঠিক আছে সো ইমান কথা নাপাতো ডাইৰেক্ট অংকলে আহিছো সো মাজে মাজে বেলেগ ফালে গুচি যোৱাও হয় ওকে তো ইয়াত কি হয় 5 এৰে মই মাল্টিপ্লাই কৰিলো 4 5 গুণ 20 ঠিক আছে 20
সো এইফালে আপোনাৰ শূন্য আহিলে আকৌ এইফালে এক উকলি আছে ন তো এইটো একটো প্লাছ হৈ যাব সো আলটিমেটলি 2016 হৈ যাব নৰ্মেলি যদি মই কৰো 42 ইনটু 48 মই ৰ'ব মই শিকাই দিছো আপোনালোকৰ টেকনিকটো শিকাই দিম তাৰ আগত মই ট্ৰেডিশনেল প্ৰসেসটো কৰি দেখুৱাই দিছো 8 দুগুণ 16 এক উকলিয়ে 4 8 গুণ 32 এক 33 ঠিক আছে তো 4 দুগুণ 4 দুগুণ 8 ঠিক আছে তো 4 4 গুণ 16 তো আপুনি যদি এইটো যোগ কৰে 6 8 3 11 এক উকলিব ঠিক আছে 6 3 9 1 10 0 এক উকলিব 1 1 2 সো আলটিমেটলি টাইম লাগিলে ন কিন্তু মই এইটো কম টাইমৰ ভিতৰতে কৰিব পাৰো তো মই আপোনালোকক এইটো মুছি পেলাই মই টেকনিকটো দেখুৱাই দিছো কেনেকে কৰিছো আকৌ এবাৰ চাওক এইটো নিয়াৰ বেস মানে কি হয় ইয়াত 42 আৰু 48 আছে নহয় জানো তো আপোনালোকে এটা কথা লক্ষ্য কৰক যে এই দুটা সংখ্যাই আপোনাৰ কি হয় ষ্টাৰ্টিং আপোনাৰ 4 মানে ইয়াত ইয়াত ষ্টাৰ্টিং নহয় এইটো সাইডৰ পৰা মই কৈছো যে ইয়াত 4 আছে ইয়াতো 4 আছে ধৰি লওক আপোনাৰ 52 50 বা 56 58 ঠিক আছে যিয়ে নলক লাগিলে আপুনি ধৰি লওক বা আপুনি 86 বা 89 বা 84 বা 86 আপুনি যিয়ে নলয় তো এইখিনি আপুনি চাব তো এইখিনি মই কেনেকে কৰিছো ইয়াত মই যেহেতু 88 আছে ঠিক আছে ফাৰ্স্ট আমাৰ যোনটো ডিজিট আছে সেম আছে ওকে সো ইয়াত 44 আছে ইয়াত 55 আছে তো সেইকাৰণে মই কি কৰিম নিয়াৰ বেসটো ল'ব পাৰো ইয়াত বহুত টেকনিক আছে শৰ্টকাট টেকনিক বহুত আছে ঠিক আছে আমাৰ ক্লাছ বিলাক কৰি গলে আপোনালোকে বুজি পাব শৰ্টকাট টেকনিক বিলাক এপ্লাই কৰিব পাৰিব ঠিক আছে এইবিলাক নিয়াৰ বেস মই ইউজ কৰিছো মানে 50ৰ ওচৰ বেস মানে 50 শূন্য যদি থাকে ন এটোক আমি ইয়াৰ 50 ওচৰত বুলি ধৰি লৈছো ঠিক আছে সো 50 তকে মই কিমান কম হেতু চেক কৰিব লাগে নিয়াৰ বেসতকে কিমান কম আছে ধৰি লওক 42 আৰু 48 ৰ নিয়াৰ বেসটো 50 হয় আৰু আপোনাৰ 56 আৰু 58 ৰ আপুনি নিয়াৰ বেসটো 60 মানি চলিব পাৰে ঠিক আছে ঠিক তেনেদৰে 89 আৰু 86 ৰ আপুনি নিয়াৰ বেসটো 90 মানিব পাৰে হ মোক কোনবা সুধিব পাৰে যে স্যাৰ মই ইয়াত আপোনাৰ 50 না মানি 40 মানিব পাৰিম নেকি ডেফিনেটলি পাৰিব তেতিয়া আপুনি প্লাস কৰিব লাগিব ঠিক আছে প্লাস 2 হ'ব 40 তকে ইয়াত আমি মাইনাস কৰিম কিয়ন 50 তকে আমাৰ 8 কমি আছে ঠিক আছে 50 তকে আমাৰ কিমান কমি আছে 2 কমি আছে তো এইটো কৰিলে তাৰপিছত এই দুটা সংখ্যা আপুনি মাল্টিপ্লাই কৰিব যোনটো আপোনাৰ নহয় যিমান কমি আছে ন ধৰি লওক ইয়াতকে 8 কম আছে ইয়াতকে 2 কম আছে এই দুটা মাল্টিপ্লাই কৰি এটা ডিজিট বহাব 8 দুগুণ 16 16 6 এক উকলিব বুজি পালে তাৰপিছত আপুনি চক ইয়াত যদি ক্ৰস আপুনি চাই ক্ৰস যদি আপুনি মাইনাস কৰে তেতিয়াহলে এটাই আনসাৰ পাব যদি 48 ৰ পৰা 8 মাইনাস কৰে তেতিয়া আপুনি কিমান পাব 40 পাব ঠিক সেইদৰে 42 ৰ পৰা যদি 2 মাইনাস কৰে তেতিয়া আপুনি কি পাব জানে 40 তো আলটিমেটলি এটাই পাব তো সেইকাৰণে আপুনি এটা কৰিলেই হ'ল তো আপুনি কি কৰিলে ইয়াৰ পৰা মাইনাস কৰিলে আপোনাৰ 40 আহিব ঠিক আছে ক্ৰস যোনটো আপোনাৰ ধৰি লওক সেপাৰেট কৰি ৰাখিছো বা আপোনাৰ নিয়াৰ বেসতকে সৰু সংখ্যা মানে সৰু হয় সাপোজ আপোনাৰ 42 তকে মানে কিমান কম আছে 8 কম আছে সো -8 কৰিছো 50 -8 42 হ'ব ঠিক তেনেদৰে 48 টো মই কৈছো যে 50 তকে 2 কম আছে ঠিক আছে সো যিকিটা মই সেপাৰেট 8 আৰু 2 ৰাখিছো তাক মই মাল্টিপ্লাই কৰিছো মুখতে 8 দুগুণ 16 এক উকলিব তাৰ পিছত মই ক্ৰস কৰিছো দেখিছে 48 -8 বা 42 -2 ক্ৰস কৰাৰ পিছত মই মাইনাস কৰিছো যেহেতু মাইনাস অলৰেডি মই কৰি আছো ঠিক আছে সো 48 ৰ পৰা 8 মাইনাস কৰিলে মই 40 পালো ঠিক আছে সো মই ইয়া 40 যেহেতু পালো নিয়াৰ বেস কি লৈছিলো 50 50 আপুনি জাস্ট 5 টো ল'ব যেনেকে 60 6 টো ল'ব 70 7 টো ল'ব ঠিক তেনে 55 টো ল'ব আৰু এই 5 টোৱে আপুনি ইনটু কৰি দিব কাক 40 যোনটো আপুনি মানে ক্ৰস কৰি পেলাই মাইনাস কৰি পালে সো আপুনি যদি 5 এৰে মাল্টিপ্লাই কৰে 4 5 গুণ 20 200 হৈ যাব সো 200 লগত এইফালে এক এটা উকলি আছিল ন আপোনাৰ ধৰি লওক কেৰি আছিল ন প্লাস কৰিব 201 তো আৰামত আপুনি বহাই দিয়ক সো আনসাৰ ওলাই গল দেখিছে কিমান কম টাইমৰ ভিতৰত ওলাব পাৰে আপোনাক প্ৰথমতে দেখোতে বহুত ডাঙৰ ডাঙৰ লাগিব পাৰে কিন্তু যেতিয়া আপুনি প্ৰেক্টিস কৰিব ন আপোনাৰ কাৰণে বহুত বেছি ইজি হৈ যাব ঠিক তেনেদৰে 89 টো 90 তকে কিমান কম আছে আপুনি ক'ব স্যাৰ 1 কম আছে এইটো আপোনাৰ কিমান কম আছে আপুনি ক'ব যে 4 কম আছে ঠিক আছে সো আপোনাৰ 90 তকে ওকে ঠিক আছে তো 4 গুণ 4 হ'ব তো ধুনীয়াকে আপুনি বহালে এইটো আপুনি যদি ক্ৰস কৰে তেতিয়াহলে আপুনি 86 ৰ পৰা 1 মাইনাস কৰিলে 85 হ'ব ঠিক আছে নিয়াৰ বেস কিমান হয় 9 হয় 9 ইনটু কৰিলে 5 9 45 ৰ 5 উকলিব 4 8 9 72 72ৰে 4 তো 76 তো আলটিমেটলি নেওতাখনটো মনত ৰাখিবই লাগিব দেই নেওতাখন মনত নাথাকিলে কেনেকে হ'ব বাৰু তো আপোনাৰ আনসাৰ হ'ব 765 তো আপুনি যদি প্ৰেক্টিস কৰে আপোনাৰ স্পিড বাঢ়ি যাব নৰমালি আপুনি 89 ইনটু 86 যদি কৰে মই দেখুৱাইছো হে তো আমাৰ অফলাইন ক্লাছ বিলাকত আমি এপ্লাই যেতিয়া কৰিম ডেফিনেটলি দেখুৱাম আৰু অনলাইন ক্লাছ যিবিলাক আমাৰ ৰেকৰ্ডেড ক্লাছ হওক বা যিবিলাক লাইভ ক্লাছ হওক আমি ডেফিনেটলি ক্লাছ বিলাক যোৱাৰ লগে লগে আমি যেতিয়া যোনটো ট্ৰিক ইউজ কৰো আমি দেখুৱাই যাম সো আলটিমেটলি আপোনালোকে বুজি পাইছে চাগে মই চাগে অকন ফাষ্ট কৈ আছো
কিন্তু আমাৰ যিহেতু ইয়াতো আমাৰ ৰেকৰ্ডেড ক্লাছ বা আমাৰ অনলাইন ক্লাছ হয়, তো সেইকাৰণে ফাৰ্ষ্ট কৈ আছো আপোনালোকে মই যিমানখিনি পাৰো ইনফৰমেশ্যন কম টাইমৰ ভিতৰতে দিব বিচাৰি আছো, ঠিক আছে। তো সেইকাৰণে মই অলপ ফাৰ্ষ্ট কৈ আছো। চ' 6 9 গুণ 54 4 উকলিব 5, ঠিক আছে। 8 6 8 গুণ 48, আকৌ আপুনি 48 5 যোগ কৰিব লাগিব, ঠিক আছে, 53 হ'ব। তো আল্টিমেটলি ইয়াত 53 আপুনি বহাব, ঠিক আছে। তাৰপিছত আকৌ 8 9 গুণ 72, ইয়াত চিলি মিষ্টেক হোৱা বহুত বেছি চান্স থাকে। 8 9 গুণ 72 উকলিব 7, আকৌ 8 8 গুণ 64, আকৌ আপুনি 64 7 যোগ কৰিব লাগিব, তো আপোনাৰ 71, ঠিক আছে। চ' আল্টিমেটলি টাইম গুচি গৈ আছে, দেখিছে, 4 আপোনাৰ 3 2 5, আপোনাৰ 5 1 6 7। তো আপোনাৰ কম টাইমৰ ভিতৰতে মই কৰি দেখুৱালো। ঠিক সেইদৰে 56 আৰু 58 আপোনাৰ ক'ব যে নিয়াৰ বেছ 60 হয়, 60তকে আপোনাৰ 4 কমি আছে, ইয়াত 58কে 2 কমি আছে। মানে মই এইটো কৈছো যে আপোনালোকে এইটো টেকনিক ইউজ কৰে বা নকৰে, ডেট ইজ ইউৰ মেটাৰ, অকে, আপোনাৰ কথা হয়। আপুনি যদি প্ৰেক্টিচ কৰে ন, আপোনাৰ ভয়ংকৰ ফাষ্ট হৈ যাব আপুনি। কিন্তু আপুনি আজি ফাৰ্ষ্ট ডে কাৰণে আপোনাৰ হয়তো আপুনি বুজি পোৱাতে অলপ অসুবিধা হ'ব পাৰে, বা আপোনাৰ ধৰি লওক অকণ টাইম লাগিব পাৰে। কিন্তু মই এইবিলাক শ্বৰ্টকাট ট্ৰিক দেখাই আছো যে আপুনি এইবিলাক যদি জানে, তেতিয়াহ'লে আপুনি যেতিয়া ডাঙৰ ডাঙৰ অংকবিলাক কৰিব, তেতিয়া আপোনাৰ কম টাইমৰ ভিতৰতে আপুনি উলিয়াব পাৰিব, ঠিক আছে। তো 4 2 গুণ 8 এইফালে কৰিলে, এইফালৰ পৰা আপোনাৰ কি হ'ব, ক্ৰছ কৰি পেলাই এটা মাইনাছ কৰিলে হ'ল। ধৰি লওক আপুনি 58ৰ পৰা 4 কৰিলে 54 হ'ব, ঠিক তেনেদৰে 56ৰ পৰা যদি 2 কৰে 54 হ'ব। 54ৰ নিয়াৰ বেছ কিমান হয়, 6 হয়, 6 পূৰণ কৰিলে হৈ গ'ল, ঠিক আছে, 60 মানে। 6 6 গুণ 24 4 উকলিব 2, 6 5 গুণ 30 2 32। চ' আনচাৰ ওলাই গ'ল ন, 3248। তো আল্টিমেটলি এইটো যদি আপুনি ট্ৰেডিশ্যনেল প্ৰচেছত কৰিব গ'লহেঁতেন, তেতিয়াহ'লে কিমান টাইম লাগিলেহেঁতেন, ঠিক আছে। 6 8 গুণ 48ৰ 8 উকলিব 4, 8 5 গুণ 40 4 44, ঠিক আছে। 6 5 গুণ 30 শূন্য উকলিব 3, ঠিক আছে। তাৰপিছত 5 গুণ 25 25 3 8 28, ঠিক আছে। তো আল্টিমেটলি চক কিমান টাইম লাগিছে, দেখিছে। তো এইখিনি কথা মই আপোনাক বুজাব গৈছো যে আপোনালোকে যদি শ্বৰ্টকাট ট্ৰিক ইউজ কৰে, তেনেহ'লে আপোনাক কম টাইমৰ ভিতৰতে কৰিব পৰা যাব, ঠিক আছে। চ' এইকাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় আপোনালোকৰ শ্বৰ্টকাট ট্ৰিক বিলাক। তো শ্বৰ্টকাট ট্ৰিক জানিব লাগিব। তো ইয়াত চক মই এই কনচেপ্টটো ইউজ কৰি পেলাই এটা অংক কৰিছো। চক এতিয়া 97 × 96 পৰীক্ষাত বহুত টাইম লাগি যাব, কিন্তু মই মুখতে কৰিব পাৰিম। কেনেকে কৰিব পাৰিম, চক ইয়াত 100ৰ নিয়াৰ বেছ 100 হয়নে? চ' 97 to 100 কিমান কম আছে? আপুনি ক'ব যে ছাৰ এইটোতো 3 কম আছে, আৰু আপুনি ক'ব 96 to 100 4 কম আছে। তো 4 3 গুণ 12, ঠিক আছে। চ' 12 2 1 উকলিব, ঠিক আছে। ঠিক তেনেদৰে আপোনাৰ 97 বা আপোনাৰ 96ৰ পৰা ক্ৰছ আমি যদি মাইনাছ কৰো 93 আহিব, ঠিক আছে। যেনে ক্ৰছ যদি আমি 96ৰ পৰা 3 মাইনাছ কৰো 93 হ'ব, ঠিক তেনেদৰে 97ৰ পৰা 4 মাইনাছ কৰিলে 93 হ'ব। তো নিয়াৰ বেছ 100 হয়, 93 লগত আপোনাৰ পূৰণ কৰিলে কিমান হ'ব, ঠিক আছে। 100 আপোনাৰ কি হ'ব, ইয়াত 100 আছে ন, নিয়াৰ বেছ আপোনাৰ আগতে আমি দুটা ডিজিট লৈ আছিলো, ইয়াত আপোনাৰ তিনটা ডিজিট আপুনি দুটা যদি লৈ লয়, ঠিক আছে। চ' দুটা লৈ ললে 10হে মাল্টিপ্লাই কৰিব লাগে। তো 10 মাল্টিপ্লাই কৰিলে কিমান হ'ব, 930 হ'ব। 930ৰ লগত এক এটা উকলি আছিলে ন, তো সেইটো প্লাছ কৰি দিলে হৈ গ'ল। চ' 931। তো আল্টিমেটলি কি হয়, তো 9312। তো আপুনি এইটো নকৰি পেলাই, যিহেতু 100 যদি আহি যায়, তেনেহ'লে আপুনি এনেকে কৰিব পাৰে, 97 96 ডাইৰেক্টলি আপুনি কৰি পেলাই বহাই দিব পাৰে দুটা ডিজিট। 3 4 গুণ 12, ডাইৰেক্ট 12 বহাব পাৰে, কাৰণ যিহেতু 10ৰে পূৰণ কৰিলে শূন্য এটা আহিবই। তো উকলাটোতো আৰু ডাইৰেক্ট আপুনি বহাই দিব পাৰিব, সেইকাৰণে মই ডাইৰেক্ট বহাই দিলো। আৰু ক্ৰছ কৰি পেলাই মই দেখিছো যে 96তকে 3 কম যদি কৰো, তেনেহ'লে 93 হ'ব। চক কিমান ফাষ্ট কৰিছো, দেখিছে। মই আকৌ এবাৰ বুজাই দিছো, চক 97 × 96 যেতিয়া কৰিলো, তো মই আল্টিমেটলি 100 যিহেতু আছে, তো 100ত যিহেতু আপোনাৰ নিয়াৰ বেছ 100 হয়, তো কৰিবলৈ একে পূৰণ কৰিবলৈ বহুত ইজি হৈ যায় তেতিয়া, দেখিছে নাই। তো 97 আপোনাৰ 100তকে কিমান কম আছে, 3 আছে। 96 to 4 কম আছে, 4 3 গুণ 12 ডাইৰেক্ট বহাই দিছো। কিয়, 100ত আপোনাৰ দুটা শূন্য আছে। চ' যিহেতু আমি দুটা ডিজিট লৈছিলো আগতে, ঠিক আছে, দুটা ডিজিটত কৰিছিলো, যেনে 60 হলে 6 হয়, তেনেহ'লে 100 হলে আপোনাৰ 10 হ'ব, অকে। চ' ঠিক তেনেদৰে 10 যদি মাল্টিপ্লাই কৰে, তো আল্টিমেটলি আকৌ আপোনাৰ শূন্য এটা আহিবই। তো আকৌ এক এটা প্লাছ কৰাতকে আপোনাৰ যোনটো উকলি আছিলে, তাতকে আমি ডাইৰেক্ট বহাই দিছো, ঠিক আছে। চ' 96ৰ পৰা 93 মাইনাছ কৰিলে, 96ৰ পৰা 3 মাইনাছ কৰিলে 93 হ'ব। 93 × 193 ডাইৰেক্ট বহাই দিলে হৈ গ'ল, ঠিক আছে। চ' আপোনালোকে বুজি পাইছে কিমান শ্বৰ্টত কৰিব পাৰি। চ' এইবিলাক টেকনিক বহুত বেছি ইম্পৰ্টেণ্ট হয়। আপোনালোকে যেতিয়া ক্লাছেছ বিলাক কৰি গৈ থাকিব, তেতিয়া আপোনালোকে আৰু বেছি টেকনিক বিলাক শিকি গৈ থাকিব, ঠিক আছে। চ' চাপ'জ মই আৰু এটা এক্সাম্পল লৈছো, চাপ'জ 8 9 6, ঠিক আছে। চ' 9 9 9 তিনটা 9 আছে। চ' আপুনি কেনেকে মাল্টিপ্লাই কৰিব, অকে। চ' ইয়াৰ মাল্টিপ্লাই কৰা টেকনিকটো মই বুজাই দিছো। ইয়াৰ পৰা জাষ্ট 1 এটা মাইনাছ কৰি দিব, অকে। চ' 8 9 5 আহি যাব, ঠিক আছে। চ' ঠিক সেইদৰে আপুনি A9ৰ পৰা 8 মাইনাছ কৰিব 1 হ'ব, A9ৰ পৰা 9 মাইনাছ কৰিব 0 হ'ব, A9ৰ পৰা 5 মাইনাছ কৰিব 4 হ'ব। তো আনচাৰ ওলাই গ'ল। তো মই আকৌ
এবাৰ আপোনালোকক দেখুৱাই দিছো কেনেকে কৰিব পাৰি যদি আপোনাৰ সমান 9 থাকে সমান ডিজিট থাকে সাপোজ 8 6 8 9 চাৰিটা ডিজিট আছে যদি চাৰিটা 9 থাকে তেতিয়াহলে আপুনি কি কৰিব জানে সো ইয়াৰ পৰা 1 এটা জাস্ট মাইনাস কৰি দিব ইয়াৰ পৰা 1 মাইনাস কৰিলে 8 6 8 আপোনাৰ 8 হৈ যাব ওকে সো ইয়াৰ পৰা 9 ৰ পৰা 8 মাইনাস কৰিব 1 হ'ব 9 ৰ পৰা 6 মাইনাস কৰিব 3 হ'ব 9 ৰ পৰা আকৌ 8 মাইনাস কৰিব 1 হ'ব 9 ৰ পৰা 8 মাইনাস কৰিব 1 হ'ব সো বহুত সিম্পল হৈ যায় বুজি পালে মই আৰু এটা এক্সাম্পল লৈ লৈছো সাপোজ 7 9 সো 3 ধৰি লওক 9 আছে সাপোজ ঠিক আছে সো মই 9 9 চাৰিটা 9 ৰে মাল্টিপ্লাই কৰিছো তেতিয়া হলে মই কি কৰিম জানে 7939 ৰ পৰা -1 কৰিম ঠিক আছে 7938 হৈ যাব আধা আনসাৰ মোৰ ওলাই গল তো আপুনি সমান 9 থাকিলে কি কৰিব যাৰ লগত মাল্টিপ্লাই কৰে তাৰ পৰা 1 এটা মাইনাস কৰি দিব আধা আনসাৰ পাই যাব আৰু এই যোনটো মাইনাস কৰি আপুনি পালে এই ডিজিট গিটাৰ পৰা আপুনি মাইনাস কৰিব তলত থকা 9 গিটাৰ পৰা ঠিক আছে প্ৰথমতে আপুনি a9 টোৰ পৰা 7 টো মাইনাস কৰিব তেতিয়া হলে কি হ'ব আপোনাৰ 2 হ'ব ঠিক আছে a9 ৰ পৰা আপুনি a9 টো মাইনাস কৰিব 0 হ'ব a9 ৰ পৰা 3 মাইনাস কৰিব 6 হ'ব a9 ৰ পৰা 8 মাইনাস কৰিব 1 হ'ব সো আনসাৰ কমপ্লিট পাই গল বুজি পালে তো আপুনি যিকোনো এটা পৰীক্ষাত যদি আপুনি কেনেবাকে ক্যালকুলেশন কৰিব লগিয়া হৈ যায় 42.8 ইনটু বোলে 9 999 ঠিক আছে সো এটো আপুনি কেনেকে কৰিব তো যেতিয়া সিম্পলিফিকেশন কৰিব ন তেতিয়া আপোনাক এইবিলাক লাগিব সো আপুনি কি কৰিব 42.8 ইনটু আপুনি কি কৰিব 999 ওকে সো ইয়াত আপুনি আৰু কি হ'ব একচুয়ালি ইয়াৰ পৰা আপুনি কি কৰিব আধা আনসাৰ উলিয়াব কাৰণে এক এটা মাইনাস কৰিব সো এক এটা মাইনাস কৰি দিয়াৰ লগে লগে 4 to 7 তো মুখতে কৰিব পাৰি নহয় জানো সো তাৰ পিছত আপুনি বাকি আনসাৰ উলিয়াবৰ কাৰণে আপুনি কি কৰিব এই 9 ৰ পৰা 4 টো মাইনাস কৰিব তো 5 হ'ব ঠিক আছে তো 9 ৰ পৰা 2 মাইনাস কৰিব 7 হ'ব আৰু 9 ৰ পৰা 7 মাইনাস কৰিব 2 হৈ যাব ঠিক আছে সো আনসাৰ হ'ব 427572 ওকে তো এটা ডিজিটৰ এটা যেহেতু ডিজিটৰ আগত দশমিক আছে সো এটা ডিজিটৰ আগত আপুনি দশমিক বহাই দিয়ক তো বুজি পালে সো কিমান কুইকলি কৰিব পৰা যায় তো এইবিলাক হৈছে শৰ্টকাট ট্ৰিক হয় যদি আপুনি এইবিলাক শৰ্টকাট ট্ৰিক ভালকে শিকে তেতিয়া হলে আপোনাৰ কাৰণে ম্যাথছটো বহুত বেছি ইজি হৈ যাব আৰু যদি আপুনি নিহিকে নৰ্মেল প্ৰসেছত কৰে তেনেহলে আপোনাৰ আগৰ দৰে ম্যাথছটো টানেই লাগি থাকিব ঠিক আছে সো একদম ইজিলি কৰিব পাৰি মই আৰু এটা এক্সাম্পল আপোনাক লৈ লৈছো যদি 9 টো আপোনাৰ ধৰি লওক বেছি থাকে সাপোজ 4 8 আছে সো 9 আপোনাৰ চাৰিটা আছে ঠিক আছে তো মাল্টিপ্লাই কৰিব লগিয়া হৈছে তো কেনেকে কৰিব আপুনি চাব ইয়াত চাৰিটা 9 আছে নহয় ইয়াত দুটা ডিজিট হে আছে ইয়াত আপুনি চাৰিটা বনাবৰ কাৰণে দুটা শূন্য বহাই দিব ঠিক আছে তো ইয়াৰ পৰা 1 এটা মাইনাস কৰিব 0 0 4 7 হৈ যাব আৰু a9 ৰ পৰা 0 টো মাইনাস কৰিব 9 হ'ব a9 ৰ পৰা 0 টো মাইনাস কৰিব 9 হ'ব a9 ৰ পৰা 4 টো মাইনাস কৰিব 5 হ'ব ঠিক আছে a9 ৰ পৰা 7 টো মাইনাস কৰিব 2 হৈ যাব সো আনসাৰ হ'ব 479952 ঠিক হেদৰে মই আৰু এটা এক্সাম্পল লৈছো 896 আছে সাপোজ 9 আপোনাৰ চাৰিটা আছে তো ইয়াত তিনটা ডিজিট আছে সো ইয়াত শূন্য এটা বহাই লব তো চাৰিটা হৈ গল মানে যিমান 9 আছে সিমানটো ডিজিট বনাবৰ কাৰণে শূন্য বহাই ললে হৈ গল ঠিক আছে যেহেতু ইয়াত তিনটা ডিজিট আছে ইয়াৰ পৰা 1 এটা মাইনাস কৰিলে আপোনাৰ হাফ আনসাৰ হৈ যাব 0895 হৈ যাব ঠিক আছে এই 9 ৰ পৰা 0 মাইনাস কৰিলে আপোনাৰ 9 হ'ব এই 9 ৰ পৰা 8 মাইনাস কৰিলে 1 হ'ব এই 9 ৰ পৰা 9 মাইনাস কৰিলে 0 হ'ব 9 ৰ পৰা 5 মাইনাস কৰিলে 4 হ'ব ঠিক আছে সো আপোনাৰ কমপ্লিট আনসাৰ হ'ব 8959104 বুজি পালে কিমান শৰ্টত আমি কৰিব পাৰো কিমান ইজিলি কৰিব পাৰো উইদাউট পেন এণ্ড পেপাৰ ইউ কেন ক্যালকুলেট দিস কাইন্ড অফ সাম আপোনালোকে বহুত কম টাইমৰ ভিতৰত কৰিব পাৰিব বুজি পালে না এইবিলাক টেকনিক যদি আপুনি নিহিকে তেনেহলে আপুনি কেনেকে বেংক এক্সাম ক্লিয়াৰ কৰিব পাৰিব কেনেকে এছএছসি সিজিএলত বহিব পাৰিব সো এইবিলাক আপোনাক লাগিব এইবিলাক কি হয় সৰু সৰু কথা হয় কিন্তু ডাঙৰ ডাঙৰ অংক এটা আপোনাক তেতিয়াহে আপোনাৰ টাইম মেনেজ কৰি ইজিলি কৰিব পাৰিব আপুনি ৰাফ ক্যালকুলেশন বিলাকে যদি আপুনি বহুত টাইম লৈ প্লে কৰি থাকে সাপোজ মই আপোনাক এক্সাম্পল এটা দিছো সাপোজ 85 স্কয়াৰ কৰিছো ঠিক আছে অথনি মইতো 2 ডিজিট স্কয়াৰ এটা দি থৈ আহিলো আকৌ এটা মই এক্সাম্পল লৈ লৈছো সাপোজ 95 স্কয়াৰ লৈছো ঠিক আছে সাপোজ 115 স্কয়াৰ লৈছো ঠিক আছে সাপোজ মই 75 স্কয়াৰ লৈছো ইয়াত চাব টেকনিক ধেৰ আছে এতিয়া মই ইয়াত স্কয়াৰ এন্ডিং 5 টেকনিকটো ইউজ কৰিম স্কয়াৰ এন্ডিং 5 টেকনিকটো মানে কি মই আপোনালোকক বুজাই দিছো ইয়াত আপোনাৰ সক ষ্টাৰ্টিং 5 এৰে হৈ আছে এটো সাইডৰ পৰা দেখিছে না 5 আছে ইয়াতো দেখিছে নে স্কয়াৰত 5 আছে ইয়াতো দেখিছে নে 5 আছে যদি আপুনি 5 দেখা পায় তেনেহলে কি কৰিব জানে স্কয়াৰ যদি থাকে তেনেহলে ডাইৰেক্ট 5 টোক স্কয়াৰ কৰিব বা 5 5 গুণ 25 হৈ গল নে তো আপোনাক বাকিটো কি কৰিব ইয়াত 8 আছে নহয় 8ৰ পিছৰ সংখ্যাটোৰ লগত মাল্টিপ্লাই কৰিব 8 9 72 টো আনসাৰ ওলাই যাব 7225 ঠিক তেনেৰে 5 5 গুণ 25 বহাব 9ৰ পিছত 10 আহিব 9 10 গুণ 90 তো আনসাৰ হ'ব 9025
আগৰ টেকনিকো ইউজ কৰিব পাৰিব, কিন্তু তাতকে বেছি ইফেক্টিভ টেকনিক এইটো হৈ যাব স্কুৱেৰ এণ্ডিং ফাইভত। কিন্তু 42ত আকৌ এই টেকনিকটো আপুনি ইউজ কৰিলে নহ'ব, ঠিক আছে, আপুনি সেইটো প্ৰচেছে ইউজ কৰিব লাগিব। কিন্তু ইয়াত স্কুৱেৰ এণ্ডিং ফাইভ যেতিয়া মই দেখিলো, মই বেলেগ টেকনিক ইউজ কৰি দিলো, ঠিক আছে, মোৰ আৰু ফাষ্ট হৈ গুচি গ'ল। যেনেকে 5 5 গুণ 25 মই বহালো, 11ৰ পিছত 12 বা 11 12 যা 132, ঠিক আছে, মোৰ আনচাৰ ওলাই গ'ল, ঠিক আছে। চ' মই 12ক যেতিয়া মাল্টিপ্লাই কৰিছো 11 মই ধুনীয়াকে কৰিছো, শূন্য আছে, 2 আছে, 2 একে 3 1, ঠিক আছে, 132 মুখতে ওলাই গ'ল। ঠিক তেনেদৰে 5 5 গুণ 25 মই বহালো, 7ৰ পিছত 8 আছে, ঠিক আছে, মই জানো 7ৰ পিছত 8 আহে বুলি, তো দুটা পূৰণ কৰিলো, 7 8 গুণ 56, তো আনচাৰ ওলাই গ'ল 5625। দেখিছে ভয়ংকৰ ফাষ্ট হৈ যায় এইবিলাক, এইবিলাক টেকনিক যদি ইউজ কৰে ভয়ংকৰ ফাষ্ট হৈ যাব, ঠিক আছে। চ' পৰীক্ষাত কি হয়, কেতিয়াবা কেতিয়াবা ধৰি লওক আপোনাৰ কেনেকুৱা কুৱেশ্যন আহিলে আপুনি কি কৰিব, চাপোজ আপোনাৰ ধৰি লওক 42 স্কুৱেৰ আছে, ঠিক আছে, ইনটু আপোনাৰ 85 স্কুৱেৰ আছে চাপোজ, ঠিক আছে, বা আপোনাৰ ৰুট অভাৰ থাকিব বাকী, ঠিক আছে। তো এইবিলাক আপুনি মুখতে উলিয়াই গৈ থাকিব পাৰিব। এইবিলাক আপোনাৰ যেতিয়া চাপোজ প্লাছ আপোনাৰ 33.33%, অকে, অফ 180, চ' এইবিলাক আপুনি মুখতে কৰি যাব পাৰিব। তো 2 2 গুণ 4, 4 2 গুণ 8, 8 2 16, 6 কৰিলে 4 4 গুণ আপোনাৰ 16, ঠিক আছে, 16 একে 17, বুজি পালে নাই? 2 2 গুণ 4 বহালো, 4 2 8 2 16, 6 এক কৰিলে 4 4 গুণ 16 একে 17, এতিয়া কৰি গৈছিলো 5 5 গুণ 25, 8 9 গুণ 72, দেখিছে নে কিমান ফাষ্ট উলিয়াই আছো, ঠিক আছে, কিমান ফাষ্ট উলিয়াই আছো। তো আল্টিমেটলি ইয়াত 33.33% মানে 1/3 অফ মানে ৰ মানে পূৰণ 180, ঠিক আছে। চ' মই যদি 33.33% পৰীক্ষাত এনেকে কৰি পেলাই কৰিবলৈ যাওঁ, তেনেহ'লে মোৰ কিমান টাইম লাগিব, বুজি, আপন 100 কৰি পেলাই। তো আল্টিমেটলি বহুত টাইম গুচি যাব ন এইবিলাক কাটাকুটি কৰি পেলাই। মই 33.33% 1/3 বুলি জানো, তো ডাইৰেক্ট কাটাকুটি কৰিছো, 6 3 গুণ ধৰ 60, তো এইফালৰ পৰা 60 আহিলে, অকে। ইয়াত আপোনাৰ ধৰি লওক মই মাল্টিপ্লিকেশ্যনটো, ইয়াৰো শ্বৰ্টকাট টেকনিক আছে, 1764 7225, ঠিক আছে। চ' এইটো যদি মাল্টিপ্লাই কৰে, তো এইটো আপোনাৰ টেকনিকটো মই দেখুৱাম আপোনালোকৰ ক্লাছ বিলাক যেতিয়া গৈ থাকিব। মই এইবিলাক আপোনাৰ প্ৰথমতে ইয়াক মাল্টিপ্লাই কৰিব লাগিব, তাৰপিছত ক্ৰছ মাল্টিপ্লাই কৰিবলৈ প্লাছ কৰিব লাগিব, তাৰপিছত নেক্সট আকৌ মাল্টিপ্লাই কৰিবলৈ বহাব লাগিব। আকৌ যদি আৰু সংখ্যা থাকে তেনেহ'লে এনেকে প্ৰচেছত গৈ থাকিব, ঠিক আছে। আৰু যদি সংখ্যা থাকে এইটো প্ৰচেছত গৈ থাকিব। চ' এইবিলাক আপোনালোকক শিকাই গৈ থাকিম মই, ঠিক আছে, ইমান টেনচন ল'ব নালাগে। তাৰোপৰি আপুনি এপ্ৰক্সিমেশ্যন ইউজ কৰিব পাৰে। তো এইবিলাক বহুত টেকনিক আছে, বহুত শিকিবলগীয়া কথা আছে, আপোনালোকে শিকিব পাৰিব বহুতখিনি কথা। যেনেকে মই এটা এক্সাম্পল লৈছো, আজি মই ডে 1 হয়, তো আপোনালোকক দেখুৱাইছো যে কেনেকে আপোনালোকে কম টাইমৰ ভিতৰতে মেথছটো কৰিব। এইবিলাক আপোনালোকে ভালকে শিকিব পাব। মই জাষ্ট আজি ডিছকাশ্যনহে কৰিছো যে এইবিলাক কথা আমি যদি আগতে গম পাওঁ বা আমি শিকি লওঁ, তেতিয়াহ'লে আমাৰ কাৰণে বহুত বেছি ইজি হৈ যাব, ঠিক আছে। 1 + 1/1 + 1/, অকে, 1 + চাপোজ 2/3। চ' এইটো অংক যদি মই পৰীক্ষাত কৰিবলৈ হয়, তেনেহ'লে মই তলৰ পৰা ভাঙি যাব লাগিব, 1 + 2/3 কৰিব লাগিব, ঠিক আছে। 3 হ'ল, 3 গুণ 3, তাৰপিছত আকৌ 2 আহিলে, আকৌ 3 2 5, 5/3 বহাম এইটো, আকৌ 1 + 1/5/3 মানে আকৌ উল্টা কৰিম, 1 + 3/5, মানে মই দেখুৱাইছো আপোনালোকক। এইবিলাক মই ফ্ৰেকশ্যন বিলাক অবভিয়াছলি দেখুৱাম ভালকে, কিন্তু শ্বৰ্টকাট ট্ৰিক যদি আপুনি জানে, তেনেহ'লে এইবিলাক ফ্ৰেকশ্যন আপোনাৰ মুখতে ওলাই। কেনেকে মুখত ওলাই জানে নাই? এতিয়া 1 + কণ্টিনিউ ফ্ৰেকশ্যন বুলি কয়, 1 + হৈ আছে নহয় কণ্টিনিউৱাছলি। চ' আপোনাৰ এটা চেক কৰিব, ইয়াত 1 + কেইটা আছে। প্ৰথমতে আপোনাৰ 2/3 আছে, চ' আপুনি 2 3 লিখিব। তাৰপিছত আপুনি কি কৰিব, কেইটা 1 + কণ্টিনিউড হৈ আছে, তিনটা ডেছ দিব। আৰু ইয়াৰ পৰা আপোনাৰ যিহেতু প্লাছ হৈ আছে, আপুনি প্লাছ কৰি যাব, 3 2 5, আকৌ 5 3 8, 8 5 13, চ' 13টো ওপৰত হ'ব, 13/8 হৈ গ'ল আনচাৰ, বুজি পালে? চ' ইমান কম টাইমৰ ভিতৰতে কৰিলো। মই আৰু এটা এক্সাম্পল, মই এইটোকে আপোনাক মই হেৰি ট্ৰেডিশ্যনেল প্ৰচেছত কৰি দেখাইছো। চাওক, 1 + 1/1 + 1 + 2/3 আপুনি নৰ্মেল প্ৰচেছত কৰিলে কি হ'ব, এইটো আপুনি ভাঙি যাব ন। তো আপুনি ক'ব 1 + 1/1 + 1 + 2/3 মানে কিমান হয়, 5/3 হৈ গ'ল, ঠিক আছে। আকৌ আপুনি নেক্সট কৰিব, তো মই নেক্সট ইয়াতে মই আচডাল মাৰি পেলাই কৰি দেখুৱাই দিছো, ঠিক আছে। 1 + 1 আকৌ 1 + 1/5/3 মানে আকৌ উল্টি যাব, 3টো ওপৰত গুচি আহিব, 5টো তলত আহি যাব, ঠিক আছে। আকৌ 1 + 1/, আকৌ 1 + 3/5 মানে কিমান হ'ব, 5 হ'ব, 8 হ'ব, ঠিক আছে। ঠিক তেনেদৰে আকৌ 1 + আকৌ 5/8টো ওপৰত গুচি আহিব, ঠিক আছে। ঠিক তেনেদৰে আকৌ আপোনাৰ কি হ'ব, তো 13/8। তো আল্টিমেটলি টাইম লাগিলে এইটো এনেকে কৰোতে, ঠিক আছে। তো আপুনি মইতো ধৰি লওক কেলকুলেশ্যন বিলাক সদায় কৰিতো মোৰ স্পীড আছে, কিন্তু যিসকলে কেলকুলেশ্যনৰ স্পীড নাই তেওঁলোকে কি কৰিব? চ' আল্টিমেটলি এইবিলাক টেকনিক হয়, ঠিক আছে। চ' যেনেকে 1 + 1/1 + 1/, চব বেলেগ বেলেগ টেকনিক আছে। 1 + 1/1 + ধৰি লওক 5/3 আছে, ঠিক আছে।
তো আপুনি কেনেকৈ কৰিব, বা 5/2 আছে আপুনি কেনেকৈ কৰিব। তো আপুনি ডাইৰেক্ট 5 আৰু 2 প্ৰথমতে আছে 5, নেক্সট 2 আছে, তো বহালে কণ্টিনিউত কেইটা আছে, চাৰিটা। চাৰিটা আপুনি ডেছ বহাই পেলাই আপুনি চাৰিটা স্পেচত আপুনি যোগ কৰি দিলে হৈ গ'ল, তো আনচাৰ ওলাই যাব। 5-এ 2-এ 7, 7-এ 2-এ 9, ঠিক আছে। তো 9-7-এ 16। তো আপুনি দেখিছে নাই মই কিমান ফাষ্ট কৰি আছো, 5-এ 2-এ 7, 7-এ 9, 9-7-এ 16। তো আল্টিমেটলি স্পীড বাঢ়িলে নাই। তো আকৌ 9-16 আপোনাৰ 25 এফালে আহি গ'ল, ঠিক আছে। তো আল্টিমেটলি কিমান কম টাইমৰ ভিতৰতে কৰিছো চাওক। তো আল্টিমেটলি আনচাৰ হ'ব 25/16। কিন্তু মই যদি নৰ্মেল প্ৰচেছত কৰো তেনেহ'লে মোৰ বহুত টাইম লাগি যাব, বুজি পাইছে। চ' আল্টিমেটলি আপুনি যদি এইবিলাক শ্বৰ্টকাট টেকনিক জানে তেতিয়াহ'লে আপোনাৰ কম টাইমৰ ভিতৰতে আপুনি অংক কৰিব পাৰিব। তো এইটো বহুত বহুত ইম্পৰ্টেণ্ট কথা হয়, বহুত ইম্পৰ্টেণ্ট কথা হয়। যদি আপুনি এইবিলাক টেকনিক নাজানে তেনেহ'লে আপোনাৰ পৰীক্ষা আপুনি ক্ৰেক কৰিব নোৱাৰে। আপোনাৰ বহুত টাইম লাগিব, যেনে তেনেহে ক্ৰেক কৰিব পাৰিব, বহুত প্ৰেক্টিচ লাগিব, বহুত কষ্ট কৰিব লাগিব, ঠিক আছে। চ' এইবিলাক টেকনিক আপুনি আমাৰ ইয়াত শিকিবলৈ পাব, আমি শিকাই গৈ আছো, আমি পঢ়াই গৈ আছো, আৰু আশা কৰো আপোনালোকে বুজি পাইছে। তো এইবিলাক আমি ইউজ কৰিম, যেনেকে আপুনি চাওক দেই, 51% অফ 360, ঠিক আছে। তো নৰ্মেলি কি কৰিব, বেলেগ ষ্টুডেণ্টে 51% মানে 51/100 অফ মানে ৰ মানে পূৰণটো এনেকে কৰিব, ঠিক আছে। চ' আপুনি কি কৰিব, ইয়াত ডাইৰেক্ট কাটাকুটি কৰিলে, ঠিক আছে। তো কৰি পেলাই আপুনি কি কৰিলে, 51 আপুনি 5.1 কৰিলে, ঠিক আছে। আকৌ 36 কৰিলে, আকৌ আপুনি 51টোক আপুনি মাল্টিপ্লাই কৰিব 36-এ। তো 6 × 6, 6×5 = 30, ঠিক আছে। 3 × 3 = 5, 3 × 15। তো 6 এইফালে 3, 5-এ 3 8, 1 এটা সংখ্যাৰ আগত দশমিক আছে বহিব। তো এইটো প্ৰচেছত আপুনি যদি কৰে নহয়, আপোনাৰ 12 বাজি 13 মিনিট যাব পৰীক্ষা, আপুনি ক্ৰেক কৰিব নোৱাৰে। মই ক'লোতো আপুনি নোৱাৰে বুলি ক'লো। যদি আজিকালি, আগতেতো আপোনাৰ কম্পিটিশ্যন বহুত বেছি নাছিল, আজিকালি বহুত বেছি কম্পিটিশ্যন হৈ যোৱাৰ কাৰণে তো বহুতে বহুত ফাষ্ট কৰিব। তো আপুনি কেনেকে কৰিব লাগিব আপোনাক মই দেখুৱাই দিছো চাওক। 51% অফ 360, আমি কি হয়, যিসকলে মানে বেপাৰী মানুহ, চাপোজ সদায় বেপাৰ বাণিজ্যৰ লগত জড়িত হৈ আছে, সদায় কেলকুলেশ্যন কৰিবলগীয়া হৈছে, তেওঁলোকে ভাঙি পেলায়। আপুনি চাব, কোনোবাই যদি মাছ বিক্ৰেতা এজনে যদি মাছ বিক্ৰী আছে, বা সদায় তেওঁ গ্ৰাহকৰ লগত কণ্টিনিউ আপুনি ডিল কৰি আছে। চাপোজ এজন চব্জি বেপাৰী এজনে তেওঁ কণ্টিনিউৱাছলি গ্ৰাহকৰ লগত ডিল কৰি আছে, তেওঁ তেতিয়া চাপোজ পইচাটো ভাঙি দিব। চাপোজ 90টো 2 টকাটো এক্সট্ৰা কৰি পেলাই 90 কৰি ল'ব, ঠিক আছে, বা 8 টকা কৰি পেলাই, য'ত যেনেকে দিবলগীয়া হয় বা ল'বলগীয়া হয় তেনেকে ভাঙি ল'ব। ঠিক সেইদৰে আমি সেইবিলাক টেকনিক, ইজি ইজি টেকনিক বিলাক ইউজ কৰিম। যেনেকে 51% বুলি কোৱাৰ লগে লগে মই আপোনাৰ মাইণ্ডত এইটো সোমোৱাম যে ইয়াত 50% যোগ 1% আছে, ঠিক আছে। 50% যোগ 1% আছে, মানে তেতিয়া আপোনাৰ কি হ'ব, 51% হয়। এই 51%ক যদি মই ভাঙো তেতিয়াহ'লে মই মুখতে কৰিব পাৰিম। মানে 360 50% মানে কি, আধা নহ'ব জানো। তো প্ৰথমতে আপুনি ক'ব যে ছাৰ 50% মানে আধা হ'ব, 360 180 হৈ যাব। আকৌ 1% মানে কি, 3.6 নহ'ব জানো। তো আনচাৰ হ'ব 180 3.6। মুখতে উলিয়ালে নাই। মানে আপুনি কি কৰিলে, 50% মানে আধা, ঠিক আছে। 50% মানে কিমান হয়, 50% বুলি কোৱাৰ লগে হাফ। এইবিলাক জানিব লাগিব। 100% মানে হৈছে 1/1, 50% মানে 1/2, এইবিলাক মই দেখুৱাম আপোনালোকক। 33.30% মানে হৈছে 1/3, 1/4 মানে আপোনাৰ 25%, ঠিক আছে। 1/5 মানে 20%। তো এনেকে গৈ থাকিব। 1/6 মানে 16.66%, 1/7 মানে 14.28%, ঠিক আছে। এইবিলাক আপোনালোকে জানিব লাগিব, ঠিক আছে। এইবিলাক আপোনালোকে শ্বৰ্টকাট যদি নাজানে তেনেহ'লে পৰীক্ষাত উজুতি খাব। তো মই ক'লো যে 51% মানে আধা, কাৰ আধা হয়, 360। তো 50% উলিয়ালে, 180 উলিয়ালে। তাৰপিছত আপোনাৰ আকৌ 1% উলিয়াব হ'লে কি কৰিব লাগিব, 1/100। তো এইবিলাক আপোনাৰ কি হয়, মুখতে উলিয়াব পাৰি। তো এটা শূন্য এটা কাটা গুচি গ'ল। তো আপোনাৰ তলে ওপৰে, তো 3.6 এটা সংখ্যাৰ আগত দশমিক বহিব, যিহেতু তলত শূন্য এটা আছে। চ' 3.6 আপুনি 180 3.6। তো আপুনি চাওক কিমান কম টাইমৰ ভিতৰতে আপুনি উলিয়াব পাৰিছে, দেখিছে। চ' এইবিলাক টেকনিক আপোনালোকক লাগিবই। আপুনি যিয়ে নকৰক লাগিলে, আপুনি কৰিব পাৰিব। যেনেকে যিকোনো সংখ্যাৰ আগত আপুনি সংখ্যা এটাক আপুনি 5-এৰে ডিভাইড কৰিছে, চাপোজ 6 to 3, ঠিক আছে, 5-এৰে ডিভাইড কৰিছে। তো 5-এৰে ডিভাইড কৰি আপুনি সময় নষ্ট কৰিব দৰকাৰ নাই। আপুনি 6 to 3 আছে ন, 5 আছে ন, তো আপুনি কি কৰিব, ইয়াক মাল্টিপ্লাই 2 কৰি দিলে হ'ল, ইয়াক 2ৰে মাল্টিপ্লাই কৰি দিলে হ'ল। এটা সংখ্যাৰ আগত দশমিক বহাই দিব। 3 × 2 = 6, 2 × 2 = 4, 6 × 2 = 12। চ' এটা সংখ্যাৰ আগত দশমিক বহালে 124.6 আছে। যদি আপুনি 5-এৰে হৰণ কৰে, নৰ্মেলি 6 to 3, আপুনি চাব 5 × 5, ঠিক আছে, 5 × 2 = 10, ঠিক আছে। তো আল্টিমেটলি 2, তাৰপিছত আকৌ আপোনাৰ 5 × 6 = 30, 5 × 4 = 20, চৰি, 5 × 4 = 20, আপোনাৰ 3 আহিলে, আকৌ আপোনাৰ দশমিক আহিব, 5 × 6 = 30। তো আল্টিমেটলি কি কৰিছে, 124.6 আহিছে। তো এইটো প্ৰচেছত মই কিয় কৰিম, দৰকাৰ নাই ন। মই ডাইৰেক্ট যিকোনো সংখ্যা এটাক 2ৰে মাল্টিপ্লাই কৰি
মই কি দেখুৱাইছো চাওক আপোনাৰ 4 2 3 1 আপোনাৰ 5ৰে মাল্টিপ্লাই কৰিবলগীয়া হৈছে ডিভাইড কৰিবলগীয়া হৈছে চৰি তো আপুনি কি কৰিব ইয়াক যাক ডিভাইড কৰিবলগীয়া হয় তাক 2ৰে মাল্টিপ্লাই কৰিলে হৈ গ'ল মুখতে ওলাব ন 2 গুণ 2 3 দুগুণ 6 2 দুগুণ 4 4 দুগুণ 8 এটা সংখ্যাৰ আগত দশমিক বহাই দিব হৈ গ'ল তো এইটো আমি ডেভেলপ কেনেকে কৰিছো এইটো ডেভেলপ এনেকে কৰিছো 4 2 3 1 যদি 5ৰে ডিভাইড কৰিবলগীয়া হয় মই তাক 2ৰে পূৰণ কৰি পেলাই 10 বনাই দিছো ইয়াকো 2ৰে পূৰণ কৰিছো তলে ওপৰে 2ৰে পূৰণ কৰিছো 10 বনাই দিলো আকৌ ইয়াক 2 গুণ 2 3 দুগুণ 6 2 দুগুণ 4 4 দুগুণ 8 তো আলটিমেটলি এটা সংখ্যাৰ আগত দশমিক বহাই দিছো বুজি পালে নাই তো এইবিলাক হৈছে টেকনিক আপোনালোকে কি হয় এইবিলাক মই আজি এটা ক্লাছত কিমান দেখাম ন মই এইটো কথা কৈছো যে আপোনালোকে যদি এইবিলাক শৰ্টকাট টেকনিক ইউজ কৰে তেনেহলে আপোনাৰ কাৰণে বহুত বেছি বেনিফিচিয়েল হ'ব আপোনালোকে এক্সাম বিলাক ক্ৰেক কৰিব পাৰিব সো আমাৰ কেৰিয়াৰ ট্ৰেকত যদি আপোনালোকে জয়েন কৰিব বিচাৰে তেনেহলে জয়েন কৰিব পাৰে 9706768670 নম্বৰত আপোনালোকে কন্টেক্ট কৰিব পাৰে আমাৰ ইয়াৰ পৰা বহুতখিনি ষ্টুডেণ্টে এতিয়ালৈকে জব পাবলৈ সক্ষম হৈছে পাই আছে কণ্টিনিউৱাছলি ঠিক আছে সো আমাৰ 2019 ষ্টাবলিছ কৰা গৈছিলে কেৰিয়াৰ ট্ৰেক আমাৰ তৰাজনত অৱস্থিত যোৰহাটৰ আৰু লগতে আপুনি যদি অনলাইন ক্লাছ এক্সেছ কৰি আছে তেনেহলে বহুতেই বেছি ভাল কথা হয় আপোনালোকে অনলাইন ক্লাছ কৰি থাকক ৰেকৰ্ডেড ভিডিঅ' বিলাক আপোনালোকে চাই থাকক আৰু যিসকলে অফলাইন ক্লাছ কৰি আছে বা অনলাইনো এক্সেছ লৈছে তেওঁলোকেও এই ভিডিঅ'টোৰ জৰিয়তে এই ক্লাছটোৰ জৰিয়তে ডে ওৱান মানে যদি কিবা কাৰণত এবচেণ্ট হৈছে বা আহিব পৰা নাই সেই সকলেও যাতে এই ভিডিঅ'টোৰ জৰিয়তে উপকৃত হয় তাৰ কাৰণেও আমি সেইটো এক্সেছ দিছো ঠিক আছে মানে যিসকলে এক্সট্ৰাকে এক্সেছ লৈ আছে মানে আমাৰ অনলাইন ক্লাছ সেইটো তেওঁলোকেতো এইটো পাইছে আৰু যিসকলে ডাইৰেক্ট অফলাইনে কৰি আছে তো তেওঁলোকে আমাকতো ডাইৰেক্টলি পাই আছে অ'কে সো আশা কৰো আপোনালোকৰ ভাল লাগিলে আৰু বহুতখিনি কথা ক'বলৈ আছিলে ঠিক আছে শৰ্টকাট টেকনিকৰ ওপৰত ডিছকাশ্যন কৰিবলৈ আছিলে সো আমি লাহে লাহে কৰি যাম ক্লাছবিলাক আপোনালোকে জইন কৰি যাব অল এক্সামৰ কাৰণে হ'ব বহুত ধুনীয়াকে আপোনালোকে শিকিব পাব কিছুমান টেকনিক আছে আপুনি জিএছ এনেই পঢ়িলে নহ'ব জিএছৰ টেকনিকবিলাক মই দেখুৱাম জিএছ ক্লাছত ঠিক আছে ঠিক তেনেদৰে ৰিজনিঙৰ কিছুমান টেকনিক আছে আপোনালোকে ৰিজনিং বহুত ইজিলি কৰিব পাৰিব যদি পৰীক্ষাত 30 মাৰ্ক ৰিজনিং আহে 30ৰ ভিতৰত 30 পাবই লাগিব ৰিজনিঙত ঠিক আছে এটা ৰিজনিং আপুনি মিছ মাৰিব দিব নোৱাৰে তো ৰিজনিং হৈছে আপোনাৰ সবে কৰিব ৰিজনিং ঠিক আছে সো মেথছটো আপোনাৰ কাৰণে মানে ষ্ট্ৰেংথ বনাব লাগিব আপুনি মেথছটো যাতে যিবিলাক কমন আহি থাকে বাৰে বাৰে সুধি থাকে সেইবিলাক যাতে আপুনি ইজিলি কৰিব পাৰে তো নেক্সট আমি চিলেবাছ মতে আমি কৰি যাম পাৰ্চেন্টেজ প্ৰফিট লছ এভাৰেজ ৰেচিঅ' প্ৰপৰ্চন মিক্সচাৰ এলিগেশ্যন টাইম এণ্ড ৱৰ্ক স্পীড টাইম ডিষ্টেন্স চিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্ট আপোনাৰ নাম্বাৰ চিষ্টেম আপোনাৰ জমিট্ৰি ঠিক আছে সো ত্ৰিগোণমিতি সব লাগিব সব বস্তুৱে আপোনালোকক ধুনীয়াকে ভালকে পুংখানুপুংখভাৱে দেখুওৱা যাব ইজিলি শৰ্টকাট টেকনিক কেনেকে এপ্লাই কৰি পেলাই আমি কৰিব পাৰো সকলোখিনি দেখুওৱা যাব ঠিক আছে সো এনেকে আপোনালোকে ক্লাছ বিলাক কৰি যাব ঠিক আছে আপোনালোকে বহুত কথা গম পাই গৈ থাকিব ঠিক আছে তো আজিলৈ আমি ক্লাছটো ইমানতে এৰিছো আৰু যদি কিবা আপোনালোকৰ থাকে তেনেহলে আপোনালোকে প্লিজ জনাব আৰু ধন্যবাদ